আজি ক্লাস 9 ম্যাথছত অনুশীলনী 13.2 question number 2 কৰিম এখন ধাতু পাতৰ পৰা 1 মিটাৰ উচ্চতাৰ আৰু ভূমি ব্যাস 140 সেন্টিমিটাৰ হোৱাকৈ এটা বন্ধ চুঙাকৃতিৰ টেংকি তৈয়াৰ কৰিব লাগে ইয়াৰ বাবে কিমান বৰ্গমিটাৰ ধাতুপাত লাগিব যেহেতু চুঙাটোৰ উচ্চতা h 1 মিটাৰ দিয়া আছে আৰু ভূমিৰ ব্যাস দিয়া আছে 140 সেন্টিমিটাৰ আমাক ব্যাস দিয়া আছে আমি ইয়াৰ পৰা ব্যাসাৰ্ধ ওলাব লাগিব গতিকে আমি ইয়াত যি বস্তু দিয়া আছে এইবোৰ লিখি লম ইয়াত লিখি লৈছো চুঙাকৃতিৰ টেংকিটোৰ উচ্চতা h 1 মিটাৰ কিন্তু আমাক যেহেতু ব্যাস দিছে 140 সেন্টিমিটাৰ গতিকে আমি ইয়াকো মিটাৰৰ পৰা সেন্টিমিটাৰলৈ লৈ যাব লাগিব গতিকে আমি ইয়াক লিখিম একক আমি এশৰে হৰণ কৰিলে এটো সেন্টিমিটাৰ হ'ব নাইবা আমি এটা কামো কৰিব পাৰো এটো যদি মিটাৰত ৰাখো তেন্তে ইয়াক আমি মিটাৰলৈ লৈ যাব লাগিব এটো কৰিব পাৰি নাইবা এটোতে ৰাখিব পাৰি এতিয়া আমি ইয়াক যদি মিটাৰলৈ লৈ যাও তেতিয়া কি হ'ব চাও ভূমিৰ ব্যাস 140 সেন্টিমিটাৰ গতিকে ইয়াক যদি আমি মিটাৰলৈ লৈ যাও তেতিয়া হলে আমি ইয়াক 100 দি হৰণ কৰিব লাগিব এটো 100 দি পূৰণহে কৰিব লাগিব দেই এখিনতে মই অকমান ভুল কৰিলো 100 দি পূৰণ কৰিলে এটো 100 সেন্টিমিটাৰ হৈ গলহেতেন আৰু এটো আমি কি কৰিম এতিয়া মানে যদি দুইটা বস্তু আমি একেটা এককতে নিব লাগিব যদি এটো মিটাৰ থাকে তেতিয়া হলে এটো আমি মিটাৰলৈ নিব লাগিব আৰু যদি এটো সেন্টিমিটাৰত আছে ইয়াকো যদি তেতিয়া আমি সেন্টিমিটাৰলৈ নিব লাগিব গতিকে আমি কি কৰিছো ইয়াক মিটাৰত আছে গতিকে ইয়াকো আমি মিটাৰলৈ লৈ গৈছো গতিকে ইয়াতে আমি মিটাৰ লিখিম তেতিয়া এটো হৈ যাব 0 কাটি যাব আৰু 10 দি 14 হৰণ কৰিলে 1.4 মিটাৰ হৈ যাব যেহেতু 10ত এটা শূন্য আছে গতিকে পিছৰ পৰা এটা সংখ্যা বাদ দি আমি দশমিকটো বহাও মই আগতেও কৈছো এটো এনেকৈ আমি সহজতে হৰণ কৰিব পাৰো এটো হৈ গল ব্যাস হল 1.4 মিটাৰ এতিয়া আমি ব্যাসাৰ্ধ ওলাব লাগিব ব্যাসাৰ্ধৰ কাৰণে যেটো ব্যাস আছিল 1.4 সেন্টিমিটাৰ তাক আমি কি কৰিব লাগিব 2 দি আকৌ হৰণ কৰিব লাগিব 1.4 ক আমি 2 দি হৰণ কৰিম যেহেতু ব্যাসাৰ্ধটো দুগুণ কৰিলে ব্যাস হয় গতিকে আমি ব্যাসক আধা কৰিলে কি হ'ব আকৌ ব্যাসাৰ্ধ হ'ব গতিকে আমি যেহেতু ব্যাস দিয়া আছিল তাক আমি ব্যাসাৰ্ধলৈ নিলে তাক 2 ৰে হৰণ কৰিব লাগে এটো হৈ গল মিটাৰ এতিয়া ইয়াক আমি হৰণ কৰোতে কি হ'ব 14ক 2 ৰে হৰণ কৰিলে 7 হয় তাৰ মানে 0.7 আৰু পইণ্টৰ আগত একো নাথাকিলে 0 লিখিব লাগে এটো হ'ল আমাৰ মিটাৰ এটো কি হ'ল আমাৰ ব্যাসাৰ্ধ পালো 0.7 মিটাৰ প্ৰশ্নটোত কোৱা হৈছিল যে ধাতুপাতৰ 1 মিটাৰ উচ্চতাৰ আমি উচ্চতা পাই গৈছিলো ভূমিৰ ব্যাস ইয়াৰ পৰা আমি ব্যাসাৰ্ধ পালো হোৱাকৈ এটা বন্ধ চুঙাকৃতিৰ টেংকি তৈয়াৰ কৰিব লাগে তাৰ মানে গোটেই টেংকিটোৰ আমি পৃষ্ঠকালি উলিয়াব লাগিব আৰু টেংকিটো কিহৰ নিচিনা আকৃতি চুঙাকৃতি গতিকে চুঙাকৃতিৰ যেটো টেংকিৰ কালি হেতু হৈছে আমাৰ সূত্ৰটো 2 pi r into r plus h গতিকে আমি সূত্ৰটো লিখি লম চুঙাকৃতিৰ টেংকিটোৰ মুঠ পৃষ্ঠকালি এনে যদি আমি বক্ৰ পৃষ্ঠকালি উলা তেতিয়া 2 pi r h হয় এতিয়া মুঠ পৃষ্ঠকালি হ'ব যেহেতু আমি লিখিম 2 pi r into r plus h ইয়াতে আমি সবৰে মান বিলাক বহাই দিম 2 লিখিম পাইৰ মান 22/7 r ৰ মান আমি পাইছিলো 0.7
গতিকে 0.7 লিখিলোঁ আকৌ ব্ৰেকেট দি পেলাই আৰৰ মান আকৌ 0.7 প্লাছ এইচৰ মান আমি পাইছিলোঁ 1 মিটাৰ গতিকে আমি ইয়াতে 1 লিখিম আৰু এককটো যেহেতু মিটাৰত আমি দুইটা লিখিছোঁ গতিকে আমাৰ এটো হ'ব যেহেতু পৃষ্ঠকালি গতিকে মিটাৰ স্কয়াৰ বা বৰ্গ মিটাৰ এতিয়া আমি কাটাকাটি কৰি দিম 7 এৰে ইয়াক কাটিলে 0.1 হ'ব আৰু 22ক 2 দি পূৰণ কৰিলে 44 হ'ব 44ক 1 দি পূৰণ কৰিলে 44 এ হয় যেহেতু 1ৰ আগত এটা দশমিক আছে গতিকে ইয়াতে এটা মানে 1ৰ আগত দশমিক আছিল গতিকে 4.4 হ'ব ইয়াতে পূৰণ চিন হ'ব আৰু এই 1 আৰু 0.7 যোগ কৰিলে 1.7 হ'ব মিটাৰ স্কয়াৰ এতিয়া আমি এই দুটা পূৰণ কৰিম মই পূৰণটো দেখাই দিছো 4.4ক 1.7 এৰে পূৰণ কৰিছো 7 4 গুণ 28 ৰ 8 হাতে 2 থাকিলে 7 4 গুণ 28 এ 2 এ আমাৰ 30 পাতিলো তাৰ পিছত আকৌ একেদিত পূৰণ কৰিলো 44 হ'ল এতিয়া 8 ইয়াতে আহিলে 4 আৰু 0 যোগ কৰিলে 4 আৰু 3 এ 4 এ 7 এতিয়া যেহেতু ইয়াতে দুটাৰ আগত দশমিক আছিল এইটো এটা আৰু এইটো এটা গতিকে আমাৰ উত্তৰটো দুটাৰ আগত দশমিক হ'ব এই 1 এইটো 2 দুটাৰ আগত আমি দশমিক পাতিলো তেতিয়া হলে উত্তৰটো আমি পালো 7.48 ইয়াতে আমি লিখিম 7.48 মিটাৰ স্কয়াৰ গতিকে আমি শেষত উত্তৰটো এনেকৈ লিখিব লাগিব 7.48 মিটাৰ স্কয়াৰ ধাতুপাতৰ প্ৰয়োজন হ'ব বুলি শেষত আমি লিখিব লাগিব এইদৰে অংকবোৰ আমি কৰি যাব লাগিব